আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত হোজাইৰ আজমল IAS একাডেমীৰ 40জন শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হয়। তাৰে 36গৰাকীয়ে সফলতা অৰ্জন কৰি ৰাজ্যৰ লগতে হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। সেই উপলক্ষে বৃহস্পতিবাৰে দিনৰ 11 বজাত হোজাই আজমল IAS একাডেমীৰ সন্মুখৰ পৰা হোজাই চহৰত কৃতি শিক্ষাৰ্থীসকলক লৈ এক বিশাল ৰেলীৰ আয়োজন কৰে। আজমল IAS একাডেমীৰ পৰা ফায়াৰ ষ্টেচন হৈ আজমল আইন মহাবিদ্যালয় হাম হস্পিটেললৈ মূল পথৰে বড় মছজিদ ৰোড হাঁহচালি মৰকজুল মাৰিফৰ মুখ্য কাৰ্যালয় বৰদলৈ কলনী বিষ্ণুপল্লী হৈ আৰ্টছ শাখাৰ মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখ হৈ আজমল IAS একাডেমীত প্ৰৱেশ কৰে। হোজাইত এই ফলাফলে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। 54th ৰেংক পাইছোঁ ACS আৰু মই আজমল IAS একাডেমীত লাষ্ট 20 মান্থছৰ পৰা আছোঁ আৰু ইয়াতে আমাৰ এটা কালেক্টিভ ষ্টাডি হৈছিলে, টিম ৱৰ্ক হৈছিলে আৰু আমাৰ টিচাৰ্ছসকলেও আমাক খুব হেল্প কৰিছিলে। আমাৰ মেক্সিমাম টিচাৰ্ছ নৰ্থ ইষ্টৰ পৰা আহিছে। আমাৰ এটা গ্ৰুপ ডিছকাশ্যন ডেইলি হৈছিলে আৰু আমাৰ ডেইলি উইকলি আমাৰ টেষ্ট লোৱা হৈছিলে। তো এইবিলাকত মানে আমি ভাবোঁ যে আমাক বহুত হেল্পফুল হৈছে, ফ্ৰুটফুল হৈছে আৰু মই বিশেষকৈ মানে আজমল ফাউণ্ডেশ্যন Ajmal IAS Academy. We are very much thankful to them, and for this platform, I think we have today collectively মানে আমি এটা ৰিজাল্ট হেডকম কৰিব পাৰিছোঁ। আৰু মই লাষ্ট 15 মান্থ ধৰি আজমল IAS একাডেমীত আছোঁ আৰু ইয়াতে যিখিনি ছাৰহঁতে যিখিনি আমাৰ কাৰণে কষ্ট কৰিছে সেইটো কাৰণে ছাৰসকলক বহুত ধন্যবাদ আৰু ভাল লাগিছে আজি ৰিজাল্টটো পাই। আৰু ইয়াতে মানে ৰেচিডেঞ্চিয়েল কোচিং আছিলে গোটেইখিনি আৰু আমাৰ যিটো ষ্টুডেণ্টৰ মাজত গ্ৰুপ ষ্টাডি হৈছিলে সেইটো চবতকৈ বেনিফিচিয়েল হৈছিলে আৰু টিচাৰ্ছ এনি টাইম থাকে আমাৰ ইয়াতে। ৰাতি কেতিয়াবা 10টা 11টাতো আমাৰ মেচিনৰ ওপৰত থাকিব তো আজমল IAS একাডেমীখিনি গেটেড আছে ইয়াতে আৰু অভাৰঅল ভাল লাগিছে বহুত বেছি। মইতো মোৰ কাৰণে আৰু আমাৰ একাডেমীৰ কাৰণে এটা গৌৰৱৰ মানে মন হয় আৰু মই ভাবা নাছিলোঁ মোৰ একাডেমীত মই বহুত গাইডেঞ্চ পাইছোঁ, টিচাৰকেইটা বহুত ভালদৰে গাইড পাইছে আৰু তেওঁলোকৰ গাইডেঞ্চত থাকি পিনি মই চেষ্টা কৰিছিলোঁ আৰু সেইটো ৰিজাল্টটো আজি পালোঁ। মই বিশেষ ধন্যবাদ জনাম আজমল IAS একাডেমীৰ পৰা যাতে তেওঁলোকৰে মানে চেষ্টা আৰু লগত মোৰ নিজৰ মানে চেষ্টাটো আজমল IAS একাডেমীত কিমান দিন আপুনি মানে কোৰ্চটো লৈছিল, কিমান দিন লৈছিল? মই ফাউণ্ডেশ্যন বেচত কোৰ্চ লৈছিলোঁ। মোৰ 1 বছৰ আগতে মই লৈছিলোঁ। মই যোৱা বছৰৰ পৰা ইয়াতে পঢ়ি আছোঁ আৰু ইয়াতে মই আগন্তুক দিনত মানে আপুনি কি মনৰ আশা লৈ মানে সমাজৰ কাম কৰিব? সমাজৰ কাৰণে মানে যিকেইটা কাম মানে আমাৰ চৰকাৰৰ আজি যিকেইটা মানে আমি চাবলৈ পাইছিলোঁ ষ্টেপছকেইটা হৈ আছে, মই চেষ্টা কৰিম সমাজত মানে মোৰ যোনটো দায়িত্ব দিব মোক মই সেইটো ভালদৰে আৰু অতি মানে ট্ৰান্সপেৰেণ্টভাৱে মই সেইটো চেষ্টাটো কৰিম ভালদৰে আশা আছে। আপোনাৰ পিতৃ মাতৃ কি কৰে? মোৰ দেউতা আছে। মোৰ দেউতা এতিয়া ৰিটায়াৰ্ড কৰিছে। তেওঁ আগত ষ্টেট বেংক অফ ইণ্ডিয়াত মানে চাকৰি কৰিছিলে, এতিয়া তেওঁ ৰিটায়াৰ্ড আৰু মাতৃটো